বঙালীৰ ভৰিত ধৰিব নালাগে আপোনাক যিমান টিআৰপি লাগে যিমান শো লাগে মই দিম মোৰ ওচৰত আহক আপুনি আপোনাৰ কি টিআৰপি কমি গল আপোনাৰ কি অনুষ্ঠান কমি গল যাৰ বাবে আপুনি বঙালীৰ ভৰিত ধৰিব লগিয়া হৈছে মোৰ ওচৰত আহক মই দিম আপুনি কোনো চিন্তা কৰিব নালাগে নমস্কাৰ মনোজ চুটিয়া ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছো আজি ঘৰতে ভিডিওটো প্ৰস্তুত কৰিছো বাহিৰৰ পৰা হয়তো কিছু শব্দ আহিব পাৰে আপোনালোকে ইগনোৰ কৰিব বাৰু যি কি নহওক পলম নকৰি আহক আজিৰ ভিডিওটো আৰম্ভ কৰো কোনে কলে অনুপম শইকীয়া দেৱক এনেকৈ মই নাই কোৱা দেই মই ক'ব নোৱাৰো কাৰণ কিয় কম মই তেনেকৈ মই ক'বলৈ কোন হয় সৰুৰে পৰাই অনুপম শইকীয়া দেৱৰ গান শুনি আহিছো অনুপম দাৰ এজন অনুৰাগী হয় বহুত বেছি ভাল পাওঁ অনুপম দাৰ সকলো গান শুনি তাৰে ভিতৰত মোৰ এটা গান বহুত বেছি ভাল লাগে কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা দেহাৰ বৰণ ৰং চঙীয়া মুগা চুমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধি লবা চাদৰৰে আঁচলখন টানি টানি বান্ধি লবা আপোনালোকৰ অনুপম শইকীয়া দেৱৰ গান কোনটো বেছি ভাল লাগে কমেন্টত জনাব এতিয়া চাওক কোনে কলে এনেকৈ অনুপম শইকীয়া দেৱক যে মোৰ ওচৰত আহক মই টিআৰপি দিম মই শো দিম মই প্ৰগ্ৰেম দিম বঙালীৰ ভৰিত ধৰিব নালাগে বুলি তেনেকৈ কিয় কলে আচলতে আৰু কোনে কলে আপোনালোক সকলোৱে চিনি পায় মৰ্মিতা মিত্ৰক অসমত এতিয়া বহুত বেছি জনপ্ৰিয় পশ্চিম বংগৰ জিয়ৰী আৰু আমাৰ অসমৰ বুৱাৰী একাংশই মৰ্মিতা মিত্ৰৰ বিষয়ে বহুত সমালোচনা কৰি আছে মৰ্মিতা মিত্ৰক অসমৰ পৰা খেদিব লাগে বুলি কৈ আছে বহুতে মৰ্মিতা মিত্ৰক কোনো অনুষ্ঠানতে আমন্ত্ৰণ জনাব নালাগে কোনো এটা প্ৰগ্ৰেম দিব নালাগে বিহুৰ অনুষ্ঠানসমূহতো মাতিব নালাগে এনেকৈ বুলি কৈ আছে সেইসকলক মই ক'ব বিচাৰিছো মৰ্মিতা মিত্ৰই নিজে কোনো অনুষ্ঠানত গৈ গীত পৰিবেশন নকৰে আমন্ত্ৰণ কৰাৰ বাবেহে অনুষ্ঠান পৰিবেশন কৰে আৰু এটা কথা ক'ব বিচাৰিছো শিল্পীৰ কোনো জাতি নাই কোনো ধৰ্ম নাই কোনো ভাষা নাই শিল্পীয়ে যি কোনো ঠাইলৈ যাব পাৰে আৰু যি কোনো গান গাব পাৰে শিল্পীক আমি সদায় সন্মান কৰিব লাগে শিল্পীক আমি সন্মান কৰিলেহে শিল্পীৰ পৰা আমি ভাল ভাল সৃষ্টিবিলাক পাই থাকিম হেতু মই প্ৰায় কৈ থাকো তথাপিও আজি মনত পৰিছে বাবে কৈ দিছো এতিয়া হেহতিয়াকৈ মৰ্মিতা মিত্ৰৰ লগত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া দেৱে এটা গান ৰেকৰ্ড কৰিছিল গানটো আছিল ঢুলটি বজাব ঢুলিয়াই এনেকৈ এটা গান ৰেকৰ্ড কৰা হৈছিল আৰু গানটো ইতিমধ্যে ৰিলিজো দিয়া হৈছে গানটো সুপাৰ ডুপাৰ হিট হৈছে শুনি বহুত বেছি ভাল লাগিছে আপোনালোকেও যদি নাই শুনা শুনিব মৰ্মিতা মিত্ৰক অসমৰ ৰাইজে কিয় আদৰি লৈছে কিয় বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহলৈ আমন্ত্ৰণ জনায় তেওঁক ভাল লাগে আৰু তেওঁৰ গানসমূহ বহুত মধুৰ হয় আৰু মানে শুনি ভাল লাগে শুনি থাকিলে শুনি থাকিব মন যায় পাপনদাৰ গান গায় প্ৰতিটো প্ৰগ্ৰেমতে জুবিনদাৰ গান গায় জুবিনদাৰ গান গায়তো বহুত কেইটা গান মৰ্মিতা মিত্ৰৰ ভাইৰেল হৈছে তো আচলতে শিল্পীক আমি সন্মান কৰিব লাগে শিল্পীৰ বিষয়ে এনেকৈ ক'ব নালাগে অনুপম শইকীয়া দেৱৰ লগত যেটো গান ৰেকৰ্ড কৰা হল সেই গানটোৰ ৰেকৰ্ড কৰাৰ পাছতে এতিয়া অনুপম দাক কলে কোৱা হৈছে যে যিমান প্ৰগ্ৰেম লাগে যিমান শো লাগে যিমান টিআৰপি লাগে মই দিম বঙালীৰ ভৰিত ধৰিব নালাগে এনেকৈ কৈছে অনুপম শইকীয়া দেৱক মইতো নাই কোৱা মইতো ক'ব নোৱাৰো মই কোন হয় ক'বলৈ আৰু এনেকৈ কোৱা কাৰণে আচলতে মোৰ বহুত বেছি বেয়া লাগিছে কোনে ক'লে অনুপম শইকীয়া দেৱক এনেকৈ অনুপম দাৰ নিজ মুখেৰে আপোনালোকে শুনক নমস্কাৰ মই অনুপম শইকীয়া আজি এটা বিশেষ বিষয়বস্তু লৈ মই সামাজিক মাধ্যমত আহিবলগীয়া হল দুৰ্ভাগ্যজনকভাৱে হঠাৎ এটা পোষ্ট পালো পোষ্টটো লিখিছে সুৰজিত বৰা বাবলি কি যে হ'ব অনুপম দা যদি আজিৰ দিনত টিআৰপি বিচাৰে কি কম লাজ লাগে আহিব অনুপম দা মই দিম আপোনাক শো এন টিআৰপি বঙালীক ভৰিত ধৰিব নালাগে আপোনালোকে নিজে কওকচোন কি মানসিকতাৰে এই কথাষাৰ লিখিলে এনেকৈ কোৱা হৈছে অনুপম শইকীয়া দেৱক অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীক
আপোনালোকে কি ক'ব কওকচোন। আপোনালোকৰ পৰা মই মন্তব্য বিচাৰিছোঁ। আপোনালোকে মন্তব্য আগবঢ়াওক। কিয় এনেকৈ আচলতে কৈছে ক'ব লাগিছিল নে? আপোনালোকে কমেণ্ট কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। অনুপম শইকীয়াৰ কিমান সৃষ্টি আছে, কিমান অৱদান আছে আমাৰ অসমীয়া সাংস্কৃতিক জগতখনলৈ। মৰম জানৰ পৰা আৰম্ভ কৰি কিমান গান দিছে আমাক। অনুপম দাৰ ওচৰতহে টিআৰপি বিচাৰি মানুহ যায়। অনুপম দাই টিআৰপি বিচাৰি বা শ্ব' বিচাৰি প্ৰগ্ৰেম বিচাৰি হাবাথুৰি খাই থাকিবলগীয়া নাই। আজি অনুপম দাই এনেকুৱা এটা স্থানত আছে। টিআৰপি বিচাৰি অনুপম শইকীয়াদেৱৰ ওচৰত যায়, জুবিন দাৰ ওচৰত যায়, পাপন দাৰ ওচৰত যায়। অনুপম শইকীয়াদেৱে টিআৰপি বিচাৰি ঘূৰি ফুৰিবলৈ এতিয়া দিন নাই। বাৰু যি কি নহওক, আপোনালোকৰ পৰা মন্তব্য বিচাৰিছোঁ। আপোনালোকে মন্তব্য জনাব। আপোনালোকৰ মতামতসমূহ কি হয়, কেনেকুৱা ধৰণৰ হয়, মই চাব বিচাৰিছোঁ। আৰু আপুনি যদি মোৰ চেনেলত আজি প্ৰথম আহিছে, প্ৰথম যদি ভিডিঅ' চাইছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব কিন্তু দেই। ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। বহুতে ভিডিঅ' চাই মোৰ কিন্তু ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে মই আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক লৈ আহিবলৈ মনত উৎসাহ পাম, হয় নাই বাৰু? ছাবস্ক্ৰাইব কৰিব। সকলো ভালে থাকিব, কুশলে থাকিব। শুভ সন্ধিয়া সকলোকে। সন্ধিয়া সময়ত ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ। আৰু সকলো ভালে থাকিব। জয় আই অসম। কৃষ্ণ।